মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰায় ৭,০০০ হিতাধিকাৰী দৰং জিলা, শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলি আজি আমি তেওঁলোকক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই আঁচনিৰ অধীনত এগৰাকী যুৱক যুৱতীয়ে ২ লাখ টকালৈকে চৰকাৰৰ পৰা পায়। ১ লাখ টকা উভতাই দিব নালাগে, ১ লাখ টকা ৫ বছৰৰ ভিতৰত উভতাই দিব লাগে, তাকো উইদাউট ইণ্টাৰেষ্ট, সুদ নিদিয়াকৈ। এই বছৰ আমি অসমত ৭৫,০০০ ল'ৰা ছোৱালীক এই আঁচনি দিছোঁ। যোৱাবাৰ ২৫,০০০ দিছিলোঁ আৰু প্ৰায় আমাৰ বিতৰণ হৈ গ'ল। যোৱাকালি মই বৰাক উপত্যকাত বিতৰণ কৰিম, তাৰপিছত যোৰহাট আৰু লখিমপুৰ এই ৩খন জিলাত বিতৰণ কৰিলে আমাৰ আঁচনিটো সম্পূৰ্ণ। ব্যক্তিগত যদি কোনোবাই মেডিকেল পাছ কৰি ক্লিনিক খুলিব খোজে, ডেণ্টেল পাছ কৰি ডেণ্টেল ক্লিনিক খুলিব খোজে, এগ্ৰিকালচাৰ পাছ কৰি কৃষিৰ কাম কৰিব খোজে, ভেটেনাৰী পাছ কৰি নিজৰ ব্যৱসায় কৰিব খোজে, তেনেহ'লে তেনে কোম্পানীক আমি বা তেনে ব্যক্তিক আমি ৫ লাখ টকা দিওঁ। ২.৫ লাখ প্ৰথম ইনষ্টলমেণ্ট আৰু বাকী ২.৫ লাখ দ্বিতীয় ইনষ্টলমেণ্ট। আত্মনিৰ্ভৰ যি আঁচনি আপোনাৰ, সেই আঁচনিৰ জৰিয়তে আপুনি লক্ষ্য লৈছে যে অসমীয়াৰ হাতত বজাৰ আৰু অসমৰ অৰ্থনীতিটো থাকিব, কাৰণ অচিনাকি মানুহে দখল কৰিছে। মই ইতিমধ্যে সেই বিষয়ে আপোনালোকক ক'লোৱেই যে আমাৰ অসমীয়া ল'ৰা ছোৱালী ব্যৱসায় আৰু উদ্যোগ এই দুয়োটাৰ পৰা প্ৰায়ে আঁতৰি আহিছিল আৰু প্ৰথম ইনভেষ্ট কৰাৰ পুঁজিটো নথকাৰ কাৰণেও বহুত ল'ৰাই কাম কৰিব পৰা নাছিল। সেইকাৰণে আমি অসমীয়া ল'ৰা ছোৱালীয়ে যাতে ব্যৱসায় কৰিব পাৰে, বেংকৰ পৰা লোন ল'ব পাৰে, ইনিচিয়েল যিটো পুঁজি লাগে সেইটো আমি আগবঢ়াইছোঁ। এই আঁচনিখনৰ আৰু এটা সুবিধা হ'ল যে বেংকবিলাকৰ লগত আমাৰ এগ্ৰিমেণ্ট কৰা আছে। যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ব্যৱসায় কৰিব তেওঁলোকক বেংকেও আগলৈকে গৈ লোন দিব। আপুনি বাঘ হাজৰিকাৰ প্ৰসংগ উত্থাপন কৰিছে, সাঁচিপাতত নাই বুলি কৈছে। সাঁচিপাততো নাই তেওঁৰ নাম, এইটো এটা কাল্পনিক চৰিত্ৰ। আমি এতিয়া গুৱাহাটীত শৰাইঘাট ৰণস্মৃতি উদ্যান কৰিছোঁ। উদ্যানত আমি গোটেইকেইজন যোদ্ধাৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ। ৩-৪ দিনত ইনগ্ৰেশ্যন হ'ব। সাঁচিপাতত তেনেকুৱা কোনো নাম নাই। যাৰ যাৰ নাম আছে তাক আকৌ অসমৰ মানুহে চিনি নাপায়। বাঘ হাজৰিকাৰ নামটো কোনো পুথিত নাই, সাঁচিপাতৰ কোনো পুথিত নাই। ঠিক আছে, তেওঁ যোৱাটোতো মই বিচাৰোঁ, তেওঁ যাওক, আমিতো কোনো অসুবিধা নাপাওঁ। খালি মই ৰাতিপুৱা ডিব্ৰুগড়ত আছিলোঁ, যোৱাকালি গধূলি গুৱাহাটীত আছোঁ, এতিয়া আকৌ তেজপুৰত আছোঁ, গতিকে ইয়াক আৰু মই কি ক'ম। আমাৰ এপাক আজিয়ে মাৰি দিব পাৰিলেহেঁতেন। আমাৰ অসমত টোটেল ৰেভিনিউ আৰু ফৰেষ্ট লেণ্ড মিলি 40 লাখ বিঘা মাটি বেদখল আছে। তাৰে কিছু মাটিত খিলঞ্জীয়া লোক আছে, ট্ৰাইবেল লোক আছে, যিসকলক আমি পাত্তা দিব লাগিব। 1.5 লাখ বিঘা আমি উচ্ছেদ কৰিলোঁ। গতিকে কাম আমাৰ আৰু বহুত বাকী থাকিল। বাকী থকা কামখিনি এতিয়া উচ্চতম ন্যায়ালয়ে আমাক এটা ভাল ৰায় দিছে যে আপোনালোকে এভিকশ্যন কৰিব পাৰিব এইখিনি নিয়ম মানিলে। গতিকে মই ভাবোঁ আগতে আমি লুকা চুৰি কৰি এভিকশ্যন কৰিব লাগিছিল। এতিয়া সুপ্ৰিম কোৰ্টৰ ন্যায়ৰ পৰিপ্ৰেক্ষিতত আমি ভাল কৰি আৰু তীব্ৰ গতিত আমি উচ্ছেদ অভিযান চলাব পাৰিম। চৰকাৰ অহাৰ পিছত 10 লাখ বিঘা আৰু মই 5 লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু এইটো আমি একফালৰ পৰা কৰি যাব পাৰিম। খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাইছে। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ, যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ 6-7 বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ।
কিনা লিষ্টত তেওঁলোক প্ৰথম আছিল। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ নিৰ্বাচন কেতিয়া আশা নিৰ্বাচন কেতিয়া আহিব তাক আমি ঠিক কৰিব নোৱাৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন বিহুৰ আগতে অনুষ্ঠিত কৰাৰ প্ৰাৰ্থনা জনাইছে। বাকী ৰাজনৈতিক দলবিলাকেও বিভিন্ন মেমৰেণ্ডাম দিছে, কিন্তু এই সিদ্ধান্তটো ইলেকশ্যন কমিশ্যনে ল'ব আৰু যি ধৰণে ইলেকশ্যন কমিশ্যনে লয় আমি স্বাগতম জনাম। কমিশ্যনে সিদ্ধান্ত ল'ব আৰু আমাক সোধা নাই তেওঁলোকে যে ছিংগল ফেজ লাগে নে ডাবল ফেজ লাগে, কিন্তু যেনেকৈ কমিশ্যনে সিদ্ধান্ত লয় আমি তেনেকেই পাতিব পাৰিম। আমাৰ প্ৰশাসন সাজু হৈ আছে। কেইদিনমান আগতে আপোনাক কোনে কৈছে? তাৰপিছত কিমানক দিলোঁ? আজিৰ পৰা এটা বছৰ আগতে শংকৰদেৱ বঁটা হ'ল, এইটো আপুনি তথ্য পোৱা নাই। নাৰায়ণ চুতীয়াৰ পিছত কিমান মানুহে পালে? এইবাৰ শংকৰদেৱ বঁটা পালে আমাৰ ৰাজ্যসভাৰ সাংসদ আছিলে সোণাল মানসিং। গতিকে এইটো আমাৰ কোনো এটা বছৰৰো শংকৰদেৱ বঁটা এতিয়া পেণ্ডিং নাই। বিৰোধী হৈছে 2031 কংগ্ৰেছ বিৰোধী নাথাকে। বৰ্তমান অসমৰ যি ধৰণে ৰাজনৈতিক পৰিৱৰ্তন হৈছে, মই কৈছোঁ তিনিটা। অখিল গগৈ যদি মেচিউৰ্ড, নাম্বাৰ 2 তেওঁ যদি আমাৰ মানুহখিনিক বাদ দি আন মানুহৰ লগত লাগি থাকে, তেতিয়াহ'লে 2031লৈ মিয়া মুছলমান সম্প্ৰদায়ৰ ভোটখিনি কংগ্ৰেছৰ পৰা ৰাইজৰ দললৈ যোৱাৰ সম্ভাৱনা আছে। 26ত নহয়, মই 31ৰ কথা কৈছোঁ। আৰু বিৰোধীটো নাই, ভূপেন বৰাও আহিলে, বাকী থাকিল ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ, তেওঁলোকক বিজেপিলৈ আহিব নেকি? তেওঁলোকক বিজেপিত নালাগে, তেওঁলোক য'তে আছে ভগৱানে তেওঁলোকক ভালে কুশলে ৰাখক। নাৰাখে নেকি বিজেপিত? ৰকিবুল হুছেইন য'ত আছে তেওঁলোক ভালে কুশলে ৰকিবুল হুছেইনক ৰাখিব মইতো নোৱাৰোঁ, এইটো কাজিৰঙাৰ গড়খিনিয়ে সিদ্ধান্ত ল'ব। উদ্যোগীকৰণ আৰু ব্যৱসায়, ইয়াত আমি অলৰেডি ব্যৱসায় কৰা মানুহকো লোন দিছোঁ। যোনে ব্যৱসায় কৰি আছে, যোনে ব্যৱসায় কৰিব বিচাৰে তেওঁলোককো আমি দিওঁ। লোন নহয়, এইটো এক প্ৰকাৰ অনুদান। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ এটা হিঞ্চ দি যাওক, ইলেকশ্যনত কোনে পাব? আপুনিতো দি যায়। কথা নাই, চবেই কাম কৰি আছে, ইয়াত একো অসুবিধা নাই। আৰু মই ভাবোঁ যে আৰু মাত্ৰ 8 দিনৰ ভিতৰতে টিকট এনাউন্স হৈ যাব। তথাপি চেঞ্জ হোৱা ইয়াৰ পৰা কি লাভ হ'ব? কাৰোবাৰ কথা মই ক'ম, তেওঁলোকে মোক বেয়া পাব, ভাল পাব। গতিকে টিকটখিনি ওলাই যাব, 7 দিন লাগিব। ছাৰ, বৰ্তমান শোণিতপুৰ জিলাৰ যিসকল মিনিষ্টাৰ আছে, এম এল এ আছে, তেওঁলোকৰ কামত আপুনি সন্তুষ্ট? মই কামত সন্তুষ্ট, চবেই ভাল কাম কৰিছে আৰু বহুত উন্নতি হ'ল শোণিতপুৰ জিলাত, আৰু উন্নতি হ'ব লাগে। ছাৰ, গৌৰৱ গগৈ আপোনাক চেলেঞ্জ কৰিছে অপেন ডিবেটৰ কাৰণে। অপেন ডিবেটত বহিব বিচাৰে আপোনাৰ লগত, হিন্দুৰ ওপৰত। মানে হিন্দুৰ ওপৰত মই তেওঁৰ লগত কথা পাতিম। ডিবেট কৰিব। কি ডিবেট হ'ব? তেওঁৰ 2টা ল'ৰা ছোৱালী হিন্দু নহয়, তেওঁৰ ঘৈণীয়েকো হিন্দু নহয়, মইতো কি ডিবেট কৰিম? কি কৰিব লাগিব? মানে তেওঁ ডিবেটত বহিব বিচাৰিছে আপোনাৰ মুখামুখি। মানে কি টপিকটো কি হ'ব? হিন্দুৰ ওপৰত। কেনেকৈ মোৰ ল'ৰা ছোৱালীকো মই হিন্দুৰ পৰা বেলেগ ধৰ্মত লৈ যাব লাগে নে কি? ডিবেট কৰিব। তেওঁ যদি হিন্দুক ভাল পায়, তেওঁতো ল'ৰা ছোৱালীক হিন্দুৰ পৰা আঁতৰত নকৰিলেহেঁতেন। হিন্দুৰ ওপৰত ডিবেট কাৰ লগত হ'ব? যোনে হিন্দু ধৰ্মক ভাল পাব। মই যদি ডিবেট কৰিলে মই প্ৰভাৱিত হৈ মোৰ ল'ৰা ছোৱালীৰো ধৰ্ম মই বদলাই দিওঁ, তেতিয়া কি হ'ব? গতিকে তেওঁৰ পৰা আমি দূৰত থাকিব লাগিব। ছাৰ, চেলেঞ্জ একচেপ্ট নকৰে তাৰমানে? এইটো চেলেঞ্জ কি একচেপ্ট কৰিব? অৰ্থনীতি, সমাজনীতি, ৰাজনীতিৰ ওপৰত কৰিলে বেলেগ কথা। তেওঁৰ ওপৰত, ধৰ্মৰ ওপৰত মই যদি তেওঁৰ লগত ডিবেট কৰি হাঁহি উঠা কথা নহ'ব জানো? পাকিস্তান লিংক কিবা ফাটি ল'ব নেকি? আৰু হৈ গ'ল, আমি যি কৰিব লাগে। ছাৰ, অখিল গগৈয়ে কৈছে তেওঁহে উজনিৰ পৰা নামনিলৈ যাব পাৰে।